গুৰুত্বপূৰ্ণ খবৰ আজি নিশা হোৱাৰ লগে লগে আপুনি আকাশত দেখিবলৈ পাব খ খ উল্কাৰ বৰষুণ আৰু আজি আকাশত খ খ উল্কাৰ বৰষুণ যেহেতু দেখা যাব কেতিয়াৰ পৰা কেতিয়ালৈ আজি আকাশত খালি চকুৰে এই উল্কাপিণ্ড চাব পাৰিব আৰু 2700 বছৰ পাছত এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ব আপুনি কেতিয়াৰ পৰা কেতিয়ালৈ উল্কাপিণ্ড আজি আকাশত দেখা পাব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আজি নিশা হোৱাৰ লগে লগে আকাশত দেখিব বিৰল মহাজাগতিক পৰিঘটনা নিশা হোৱাৰ লগে লগে আকাশত দেখা পাব আজি খ খ উল্কা এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 2700 বছৰ পাছত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ব লাইৰিত উল্কা দেখা যাব আজি আকাশত আজি নিশাৰ ভাগত আপুনি লাইৰিত উল্কা দেখিবলৈ পাব সমান্তৰালকৈ আকাশত উলাব তাৰকা আৰু ফায়াৰবল আজি আৰু কাইলৈ নিশা 21 আৰু 22 এপ্ৰিলত দৃশ্যমান হ'ব এই বিৰল দৃশ্য নাছাৰ তথ্য অনুসৰি 2700 বছৰ পূৰ্বে দেখা গৈছিল লাইৰিত উল্কাপিণ্ড আৰু 2700 বছৰ পাছত আজিৰ দিনটোত লাইৰিত উল্কা দেখিবলৈ পাব ঘণ্টাত প্ৰায় 100টা উল্কা দেখা পাব আকাশত আজি উল্কাৰ বৰষুণ দেখিবলৈ পাব মহাকাশত 23 এপ্ৰিলত দৃশ্যমান হ'ব গুলপীয়া চন্দ্ৰ চন্দ্ৰৰ কালাৰ চন্দ্ৰৰ ৰং গুলপীয়া হ'ব বুলি কৈছে আজি নিশা হোৱাৰ লগে লগে আকাশত দেখা পাব বিৰল মহাজাগতিক পৰিঘটনা এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজি নিশা হোৱাৰ লগে লগে এন্ধাৰ হোৱাৰ লগে লগে মহাকাশত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো লাইৰিত উল্কা দেখা যাব আজি আকাশত যেহেতু আৰু এটা 2 বাজিছে আৰু কেইটামান মুহূৰ্তৰ পাছতে যেটা সন্ধিয়া হ'ব যেটা নিশা হ'ব আজি আকাশত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ব আজি আৰু কাইলৈ 21 আৰু 22 এপ্ৰিলত দৃশ্যমান হ'ব এই বিৰল দৃশ্য নাছাৰ তথ্য অনুসৰি 2700 বছৰ পূৰ্বে দেখা গৈছিল লাইৰিত উল্কা আৰু আজিৰ দিনটোত লাইৰিত উল্কা দেখিবলৈ পাব ঘণ্টাত প্ৰায় 100টা উল্কা দেখা যাব আকাশত ইতিমধ্যে উল্লেখ কৰিছো যেহেতু আজি সমগ্ৰ বিশ্বতে বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী আৰু কেইটামান ঘণ্টাৰ পাছতেই আজি মহাকাশত আকাশত দেখিবলৈ পাব উল্কাৰ বৰষুণ আৰু কেইটামান মুহূৰ্তৰ পাছতে আমি উল্লেখ কৰিছো বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ব আজি নিশাৰ ভাগলৈ আকাশত দেখিবলৈ পাব উল্কাৰ বৰষুণ যেহেতু 2700 বছৰ পাছত এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী 23 এপ্ৰিলত গুলপীয়া হৈ পৰিব চন্দ্ৰটো আজি নিশা হোৱাৰ লগে লগে আকাশত দেখিব এই বিৰল মহাজাগতিক পৰিঘটনা নিশা হোৱাৰ লগে লগে আকাশত দেখা যাব লাইৰিত উল্কা নাছাৰ তথ্য অনুসৰি লাইৰিত উল্কা 2700 বছৰ পূৰ্বে ওলাইছিল দেখা পোৱা গৈছিল আৰু আজি নিশা খালি চকুৰে আপুনি দেখিবলৈ পাব লাইৰিত উল্কা দেখা যাব আজি আকাশত আৰু আজি নিশা হোৱাৰ লগে লগে সমগ্ৰ বিশ্ববাসী বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব আৰু কেইটামান মুহূৰ্তৰ পাছতেই কেইটামান ঘণ্টাৰ পাছতেই আকাশত দেখা যাব বিৰল মহাজাগতিক পৰিঘটনা ঘণ্টাত প্ৰায় 100টা উল্কা দেখা যাব আকাশত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 23 এপ্ৰিলত দৃশ্যমান হ'ব গুলপীয়া চন্দ্ৰ নিশা হোৱাৰ লগে লগে আজি আকাশত দেখা যাব বিৰল মহাজাগতিক পৰিঘটনা আৰু কেইটামান ঘণ্টাৰ পাছতে আজি আকাশত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ব নিশা হোৱাৰ লগে লগে আকাশত দেখা যাব আজি খ খ উল্কাৰ বৰষুণ 2700 বছৰ পাছত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ব লাইৰিত উল্কা আজি দেখা যাব আকাশত